এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। যিহেতু সমৰ্থ এডমিশ্যনৰ ওপৰত বহুতেই মোক কমেণ্টবিলাক কৰি আছিল আৰু সেই কমেণ্টবিলাকৰ উত্তৰ কালি মই দিব নোৱাৰিলোঁ। গতিকে আজি আপোনালোকক ভাবিলোঁ সেইখিনি কথা জনাই দিওঁ, যিখিনি মই জানো বা যিখিনি আপোনালোকক মই ক'ব পাৰোঁ। প্ৰথম কথাটো হৈছে, যিসকলে সমৰ্থ এডমিশ্যনত সাধাৰণতে এপ্লাই কৰিছিলে তেওঁলোকে যিহেতু জানে যে তেওঁলোকৰ যিসকলৰ মেৰিট লিষ্টত নাম আহিছে তেওঁলোকৰ যিটো প্ৰফাইল সাধাৰণতে বা যিটো সমৰ্থৰ তেওঁলোকে কৰিছিলে এডমিশ্যনৰ কাৰণে, তাত তেওঁলোকৰ মেছেজ গৈছে আৰু সেইটো একচেপ্ট কৰিব লাগে। ইতিমধ্যে সেইটোৰ বিষয়ে আপোনালোকক মই সকলো সবিশেষ কথা জনাইছোঁ, কেনেকৈ আপোনালোকে সেইটোক একচেপ্ট কৰিব বা কি কি কথা থাকিব পাৰে সেইখিনি কথা জনাইছোঁ। এতিয়া আপোনালোকে যিহেতু মোক সুধিছিলে যে সাধাৰণতে যদি এবাৰ একচেপ্ট কৰাৰ পাছত সেই কলেজখনত ধৰি লওক আপোনালোকে 3খন কলেজত এপ্লাই কৰিছিলে আৰু সাধাৰণতে আপোনালোকে এখনত একচেপ্ট কৰিলে, অট'মেটিকেলি বাকীকেইখন উইথড্ৰ হৈ যাব। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আছিলে যে যদি সেই একচেপ্টটো আঁতৰাই দিয়া হয়, যদি সেই একচেপ্টটো আকৌ উঠাই লোৱা হয়, উইথড্ৰ কৰা হয়, তেতিয়াহ'লে বাকীকেইখনত মই একচেপ্ট কৰিব পাৰিম নে নোৱাৰোঁ, তেনেকৈ আপোনালোকে সুধিছিলে এটা প্ৰশ্ন। চ' ইয়াৰ উত্তৰত আপোনালোকক মই জনাওঁ যে যিসকলে এবাৰ একচেপ্ট কৰিলে তেওঁলোকে সাধাৰণতে নেক্সট এখন কলেজৰ কাৰণে একচেপ্ট কৰাৰ পিছত আচলতে আপোনালোকৰ বাকীকেইটা অপশ্যন অট'মেটিকেলি ডিজেবল হৈ যাব আৰু সেইকেইটা সাধাৰণতে তাৰ পৰা দেখাব আপোনালোকক ৱেবছাইটটো যে উইথড্ৰন দেখাব। চ' যিহেতু উইথড্ৰন দেখাব, গতিকে আপোনালোকে তাত আকৌ আপোনালোকে সেইটোত একচেপ্ট কৰিব নোৱাৰে। যদিহে কিন্তু আপোনালোকে যদি এইটো উইথড্ৰন কৰি লয় বা যদি আপোনালোকে ইয়াৰ পৰা এপ্লাইটো আঁতৰাই লয়, আপোনালোকে মই হয়তো বুলি এটা শব্দ ব্যৱহাৰ কৰিছোঁ, আপোনালোকৰ হয়তো সেইকেইটাত এপ্লাই কৰিবও পাৰে। কিন্তু এই কথাটো আপোনালোকে চিয়'ৰ হ'ব, কেনেকৈ চিয়'ৰ হ'ব, আপোনালোকে যিখন কলেজত আপোনালোকে এডমিশ্যন ল'বলৈ যাব সেই এডমিশ্যনত থকা মানুহকেইজনক কিন্তু এবাৰ সুধি ল'ব। কাৰণ এবাৰ যদি আপোনালোকৰ কেনেবাকৈ এনেকুৱাও হ'ব পাৰে যে যদি এবাৰ আপোনালোকে ধৰক এপ্লাইটো আঁতৰাই দিলে আৰু তাত যদি উইথড্ৰন আহি গ'ল, তেতিয়াহ'লে আকৌ আপোনালোকে তাত এপ্লাই কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো নাইকিয়া হৈ যাব বা আপোনালোকে নাপাব পাৰে। আৰু 2 নম্বৰ আপোনালোকে এটা প্ৰশ্ন কৰিছিল, গতিকে আপোনালোকে প্ৰথমটো কৈ লৈছোঁ মই, তাৰপিছত 2 নম্বৰটো ক'ম। গতিকে আপোনালোকে অতি সাৱধানতাৰে গোটেই কথাখিনি কৰিব, যাতে আপোনালোকে যদি এবাৰ মেৰিট লিষ্টত আহিছে, আপোনালোকে যিখন কলেজত এপ্লাই কৰিছে সেইটোৰ উইথড্ৰন আপোনালোকে কৰে নে নকৰে, সেই বস্তুটো আপোনালোকে এবাৰ এটা কাম কৰিব, কলেজত বেলেগৰ কথা নুশুনিব, আপোনালোকে কলেজত গৈ ধুনীয়াকৈ আপোনালোকে কথাখিনি সুধিব, তেওঁলোকে নিশ্চয় আপোনালোকক যিখিনি তেওঁলোকে জানে সেইখিনি জনাব পাৰে। বা আপোনালোকে পৰ্টেলত যিটো হেল্পলাইন নম্বৰ দিয়া আছে সেই হেল্পলাইন নম্বৰটো আপোনালোকে জানিব পাৰে। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ, যিহেতু আপোনালোকক 2 দিন দিছিলে এডমিশ্যন কৰিবৰ কাৰণে, কিন্তু 2 দিনৰ পিছত আৰু এদিন আপোনালোকক বঢ়াই দিলে। ফাৰ্ষ্ট যিটো মেৰিট লিষ্টৰ এডমিশ্যন সেইটো আজিৰ দিনটো আপোনালোকক বঢ়াই দিলে, গতিকে আজি যিসকলে লোৱা নাই সেইসকলে লৈ ল'ব। নেক্সট আপোনালোকৰ প্ৰব্লেম আছিলে যে এনেকৈ তেওঁলোকে কৈছিলে যে বহুতেই আচলতে ফলছলি, অৰ্থাৎ আপোনালোকে একচেপ্ট কৰিম বুলি ভাবিছিলে সেই কলেজখনত, কিন্তু আপোনালোকে ভুলবশতঃ সেইটো উইথড্ৰন হৈ গ'ল। যদি উইথড্ৰন হৈ গ'ল, তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰিব সেইটো আপোনালোকক মই জনাই থওঁ। তাৰ কাৰণে অপশ্যন সাধাৰণতে একো দিয়া নাই, আপোনালোকে কৰিব পৰা একো অপশ্যন দিয়া নাই, বা সাধাৰণতে কলেজ বা আপোনালোকে য'ত এপ্লাই কৰিছে তেওঁলোককো এইটো অপশ্যন দিয়া নাই। কিন্তু আপোনালোকে যদি কলেজত গৈ যিসকল তাৰ মেইন মানুহ অৰ্থাৎ এইটো ক'ব চেষ্টা কৰিছোঁ যে যিসকলে সমৰ্থৰ কাম কৰি আছে তেওঁলোকক যদি সোধে, তেওঁলোকে নিশ্চয় আপোনালোকক সেই ক্ষেত্ৰতো সহায় কৰিব। মই আপোনালোকক এই কথাখিনি এইটো কাৰণেই কৈছোঁ, কাৰণ আপোনালোকৰ ফালৰ পৰা যিহেতু কৰিব লগা কাম এইখিনিয়ে, আপোনালোকে বাকী একো কৰিব নোৱাৰিব। যিহেতু এবাৰ উইথড্ৰন কৰাৰ পিছত কি কৰিব লাগিব তাৰ ওপৰত কোনো নটিফিকেশ্যন ইয়াত উল্লেখ কৰা নাই, আৰু লগতে আপোনালোকে এপ্লাই যদি নহয় সেইখিনি ক্ষেত্ৰত আপোনালোকক কি কৰিব পাৰিব সেইখিনিও আপোনালোকক উল্লেখ কৰা নাই। গতিকে এইখিনি কথা আপোনালোকে সাধাৰণতে ভালদৰে গুৰুত্ব ৰাখক যে যিখিনি আপোনালোকে এবাৰ যদি কৰিলে, এপ্লাই কৰাখিনিতো এপ্লাই যদি একচেপ্ট কৰিলে তেতিয়াহ'লেতো কথা নাই, যিসকলে উইথড্ৰন কৰিলে তেওঁলোকক মই এইখিনি কথা ক'লোঁ। আৰু সাধাৰণতে যিসকলে এপ্লাই কৰিলে তেওঁলোকে ভাবি আছে যে মই বেলেগ কলেজতো ল'ব বিচাৰোঁ বা এইখন কলেজত নহয় বেলেগ এখন কলেজত, চ' তেওঁলোকৰ কাৰণে উইথড্ৰন কৰাৰ আগতে কিন্তু আপোনালোকে এবাৰ কলেজত সুধি ল'ব। সেইটো আপোনালোকক মই জনালোঁ। আপোনালোকে পটককৈ উইথড্ৰন কৰি নল'ব, কাৰণ সেইটো আকৌ পিছত একচেপ্ট কৰিব পাৰিব নোৱাৰিব কোনো ধৰণৰ অপশ্যন তাত অহা নাই। নেক্সট আপোনালোকক মই আৰু এটা কথা জনাওঁ, বহুতে আৰু এটা কথা সুধি আছিল যে প্ৰথম মেৰিট লিষ্টত যদি মোৰ নাম আহিছে মানে আপোনালোকৰ যদি আহিছে, তেতিয়াহ'লে নেক্সট মেৰিট লিষ্টত মানে সেই কলেজখনত যদি নলওঁ, তেতিয়াহ'লে নেক্সট মেৰিট লিষ্টত মোক বেলেগ যিখন কলেজত মই ল'ব বিচাৰিছোঁ সেইখনত আহিব নেকি, তেনেকৈ আপোনালোকে সুধিছিল। চ' সেইটো ক্ষেত্ৰত মই আপোনালোকক জনাওঁ যে এইটো আপোনালোকে এতিয়া আহে নাহে সেইটো আপোনালোকে ডিপেণ্ড কৰিব আপোনালোকে কিমান মাৰ্কছ পাইছে। কি জানিবা তাত যদি মাৰ্কছ বেছি আহে তেতিয়াহ'লে হয়তো নাহিব পাৰে, যদি কম আহিছে তেতিয়াহ'লে আপোনালোক আহিব পাৰে। চ' এইটো আচলতে আপোনালোকৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰিব, ইয়াত কোনো ধৰণৰ আচলতে জনা নজনাৰ ওপৰত কথা নাহে। গতিকে আপোনালোকে তাৰ কাৰণে ৱেইট কৰিব লাগিব, যদিহে আপোনালোকে এইটো ল'ব বিচৰা নাই। ৱেইট কৰাৰ পিছত আপোনালোকে চাব তাত কি হৈছে কি নাই।
চ' গতিকে সেইখিনি বস্তু আপোনালোকে কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক মই এটা কথা জনাওঁ, যদিহে আপোনালোকে ধৰক আহিলে আৰু তাত যদি একচেপ্ট নকৰিলে বা আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্টত যদি আহি কিনে সেইটোত যদি একচেপ্ট নকৰিলে, তেতিয়াহ'লে নেক্সট মেৰিট লিষ্টত যে আপোনালোকৰ নাম তাত আহিব, তাততো কোনো ধৰণৰ চিয়ৰিটি থাকিব পাৰে, নোৱাৰিব পাৰে, দুটা হ'ব পাৰে আচলতে, আপোনালোকৰ সম্ভাৱনীয়তা থাকিব। গতিকে আপোনালোকে এই ক্ষেত্ৰত ফাৰ্ষ্ট মেৰিট লিষ্টটোত যদি আহিছে, তেনেহ'লে এডমিশ্যন আপোনালোকে ল'বলৈ চেষ্টা কৰিব যিমান দূৰ পাৰে। নেক্সট আপোনালোকৰ কালি যিটো এটা মডিফাইড টাইমলাইন আহিছে, আপোনালোকৰ যিটো ফাৰ্ষ্ট মেৰিট লিষ্ট সাধাৰণতে যি এডমিশ্যনৰ এপ্লিকেণ্টছ সেইটো ফাৰ্ষ্ট মেৰিট লিষ্টৰ 20-22লৈকে দিয়া আছিলে, সেইটো 23 তাৰিখলৈকেও সাধাৰণতে বঢ়াই দিছে। যদি 23 তাৰিখলৈকে আচলতে যিহেতু বঢ়াই দিছে, আকৌ 24-25ত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট ওলাব আৰু 26, 27, 28 তিনিদিন সময় দিছে আপোনালোকৰ এডমিশ্যনৰ কাৰণে। আৰু যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন নল'ব, সেইসকলে বা যিসকলে সাধাৰণতে ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন ল'বলৈ থাকি গ'ল, তেওঁলোকে স্পট এডমিশ্যনত এডমিশ্যন ল'ব পাৰিব। গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম হ'ব নোৱাৰে। আৰু এইখিনি যিহেতু আপোনালোকৰ বহুতকেইজনৰ মাজত কনফিউজন আছিলে এই কথাখিনি, গতিকে আপোনালোকক মই ভাবিলোঁ এবাৰ জনাই দিওঁ। আৰু এই উদ্ৰণৰ ওপৰত বা আপোনালোকৰ বিশেষকৈ একচেপ্ট কৰাৰ ওপৰত বহুতৰ কনফিউজন আছিলে, গতিকে আপোনালোকক মই জনালোঁ। আৰু এডমিশ্যন এবাৰ লোৱাৰ পাছত সাধাৰণতে আপোনালোকে যেতিয়া এডমিশ্যন ল'ব, লাগিলে সেয়া আপোনালোকে কেছ দিয়ক বা লাগিলে অনলাইন দিয়ক। যেতিয়া আপোনালোকৰ এডমিশ্যন এবাৰ হৈ গ'ল, মোৰ মতে আপোনালোকে নেক্সট বাৰ আৰু হয়তো এপ্লাই কৰিব নোৱাৰিবও পাৰে, মই সেইটো একেবাৰে চিয়'ৰ নহয়, কিন্তু আপোনালোকক মই সেইটো মোৰ ফালৰ পৰা জনাব বিচাৰিছোঁ। গতিকে এইখিনি আপোনালোকে গম পাই লওক। আৰু আপোনালোকে পৰাপক্ষত উদ্ৰণ প্ৰথমতে নকৰিব, পিছৰ অৱস্থা আপোনালোকে সুধি ভালদৰে লওক, কাৰণ এইখিনি কথা যিহেতু প্ৰায় মানুহেই নাজানেই আৰু সাধাৰণতে আমাৰ ওচৰতো কোনো ইনফৰ্মেশ্যন নাই। গতিকে আপোনালোকে কলেজত গৈ ধুনীয়াকৈ ইনফৰ্মেশ্যনটো লৈ আপোনালোকে এই গোটেই কামবিলাক কৰক। চ' এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। চমুকৈ এটা ভিডিঅ' বনালোঁ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। ধন্যবাদ।